নমস্কাৰ। আজি মই আপোনালোকলৈ তেলপিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। তেলপিঠা সকলোৱে বনায়, কিন্তু এইদৰে আপোনালোকে কম সময়ত এই তেলপিঠাটো বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয় আৰু এইদৰে বনালে আপোনালোকে বহুত বেছি ভালো পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটোৰ কাৰণে মই চাউল লৈছোঁ। চাউলৰ পৰিমাণটো মই কৈ নিদিওঁ, আপোনালোকে যিমান পৰিমাণত পিঠাটো বনায় সিমানে চাউলটো লৈ ল'ব। চাউলখিনি মই 3 ঘণ্টা সময়ত তিয়াই আধা ঘণ্টা ভালদৰে ধুই আধা ঘণ্টা চালনীখনত এইদৰে পানীখিনি যাবলৈ থৈ দিছোঁ। এইদৰে পানীখিনি আপোনালোকে গুচাই ল'ব। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ, ইয়াতে চাউলখিনি দি দিছোঁ। এয়া দেখিছেনে? এইদৰে গোন্ধটো ভাল আহিবলৈ 3টা ইলাইচি দি দিছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। ইয়াত মই পানী দি দিম। আমি চাহ খোৱা কাপেৰে সকলোৰে ঘৰত থাকে, সেইকাৰণে কাপেৰে জোখটো দি দিছোঁ। আধা কাপ পানী দি দিছোঁ। বেছি পানী নিদিব, নহ'লে গুড়ি নহ'ব। এতিয়া মই মিক্সিত এইখিনি পেষ্ট এটা ৰেডি কৰি লওঁ। এয়া মই মিক্সিত একেবাৰে মিহিকৈ এইদৰে পেষ্ট এটা ৰেডি কৰি ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এয়া মই এবাটি গুড় লৈছোঁ, একেবাৰে মিহিকৈ এইদৰে কাটি লৈছোঁ। ইয়াত মই পানী দিম আধা বাটি, গুড়ৰ আধা পানী দি দিছোঁ। পানী বেছিকৈ নিদিব, একেবাৰে উতলা গৰম পানী দি দিব। এয়া দেখিছেনে, গুড়খিনি মিহি কৰি দিছোঁ। লগতে এয়া পানীৰ লগত মিহলি হৈ গ'লে এইখিনি ভালদৰে পানীখিনিৰ লগত মিহলি হৈ যোৱালৈ এইদৰে লৰাই লওঁ। এয়া মই গুড়খিনি একেবাৰে ভালদৰে মিহিকৈ একেবাৰে পানীৰ লগত মিলি যোৱালৈ এইদৰে মিলাই লৈছোঁ। গোটা গোটা নথকাকৈ আপোনালোকে লৈ ল'ব। একেবাৰে কম সময়ত তেলপিঠা সকলোৱে বনায়। আজি ৰেচিপিটো একেবাৰে কম সময়ত কিদৰে আপোনালোকে বনাব পাৰিব। এতিয়া ইয়াতে মিক্সিত ৰেডি কৰি থৈ দিয়া চাউলৰ গুড়িৰ পেষ্টটো দি দিছোঁ। চাউলৰ পেষ্টটো কম সময়ত এইদৰে বনাব পাৰিব। এয়া মই জাৰটোৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি মিলাই লওঁ। আপোনালোকে যেতিয়া গুড়খিনি মিলাব, পানীটো আপোনালোকে বেছি নিদিব দেই। পানীটো বেছি দিলে পানী বেছি হৈ যাব, পিঠাকেইটাত এতিয়া ভাল নহ'ব। দৰকাৰ হ'লে আপোনালোকে অলপ গৰম কুহুমীয়া পানী দি দিব পাৰিব। এয়া দেখিছেনে, এইদৰে মই ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই 6-7 চামুচ এয়া নাৰিকলৰ গুড়ি। থাকিলে দি দিব, ভাল লাগে খাবলৈ তেতিয়া পিঠাকেইটা। আৰু ইয়াত মই আধা বাটি এয়া আটা দি দিছোঁ। এতিয়া এইখিনি আকৌ ভালদৰে মিলাই ল'ব লাগিব। কোনো ধৰণৰ গোটা নথকাকৈ মিলাব লাগিব। আপোনালোকে চাউলখিনি যেতিয়া মিক্সিত গুড়ি কৰিব, তেতিয়াও পানী বেছি নিদিব। জোখত দি দিলে দেখিছেনে, এইদৰে আপোনালোকে পানী দৰকাৰ হ'লে দিব পাৰিব। বেছি হ'লে আটা অলপ আৰু দি দিব। এইখিনি মই 6-7 মিনিট সময় ভালদৰে এইখিনি ফেটি লওঁ। মই ভালদৰে ফেটি ল'লোঁ, দেখিছেনে। আপোনালোকে 5 মিনিটমান সময় এইদৰে ফেটি ল'ব। এতিয়া মই আপোনালোকক দেখাই দিম কিমানটো জোখত ৰখাব লাগে। এয়া দেখিছেনে, এইটো জোখত ৰখাব লাগিব। এইটো জোখত এইখিনি মোৰ পিঠা বনাবলৈ ৰেডি হৈ গ'ল।
এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব আৰু পিঠাটো দিয়াৰ আগত আপোনালোকে এইখিনি পিঠাৰ মিশ্ৰণখিনি এবাৰ এইদৰে মিলাই লৈ ল'ব। প্ৰতিটো পিঠাই এইদৰে এবাৰ লৰাই ল'ব। এতিয়া মই ইয়াতে দি যাম, মাজতে দি দিব, একে ঠাইতে এইদৰে দিয়ে লৰাই নিদিব। সেয়া পিঠাটো এইদৰে যেতিয়া হ'ব তেতিয়া ওপৰলৈ এইদৰে উঠি আহিব আৰু ফুলিব। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। এতিয়া মই ইয়াৰ ওপৰত এইদৰে তেল দি দিম। কম সময়ত একেবাৰে এই তেল পিঠাটো বনাব পাৰিব। এইদৰে লুটিয়াই দি দিছোঁ। আপোনালোকে ইলুটি সিলুটিকৈ ধুনীয়াকৈ ভাজি ল'ব। এয়া দেখিছেনে মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এতিয়া মই 2 নম্বৰ পিঠাটো এইদৰে দি দিম। লৰাই ল'ব পিঠাৰ মিশ্ৰণখিনি এবাৰ লৈ মাজতে একে ঠাইতে এইদৰে হেতাখনত ৰাখি এইদৰে দি দিব। প্ৰতিটো পিঠাই ফুলিব। এয়া দেখিছেনে? এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰিলোঁ। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে কম সময়ত এই পিঠাটো বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।